সো তোমালোকে চাব পাৰিছা সপ্তম অধ্যয়ন স্থানাংক জ্যামিতি। গতিকে চোৱা স্থানাংক জ্যামিতিৰ পৰা কি কি কমন আহিব পাৰে চাই লোৱা। স্থানাংক জ্যামিতিৰ পৰা তোমালোকে 1 নম্বৰ শিকিবা দূৰত্বৰ ফৰ্মুলা, ঠিক আছে, যেটো আমাৰ কি আছিল √(x2 - x1) হোল স্কয়াৰ প্লাছ y2 - y1 হোল স্কয়াৰ, সেইটো শিকিবা। পাছত চোৱা 7.1 যদি আমি চাওঁ তলৰ প্ৰতিযোৰ বিন্দুৰ মাজত দূৰত্ব নিৰ্ণয় কৰা। ইয়াৰ পৰা এটা MCQ আহিব, কুৱেশ্যন 1 পৰা MCQ কমন আৰু কুৱেশ্যন 3 কমন, ঠিক আছে। কুৱেশ্যন পাছত চোৱা তোমালোকে কুৱেশ্যন 7 কমন আছে, কুৱেশ্যন 7 কমন আৰু কুৱেশ্যন 6 1 কমন, কুৱেশ্যন 9 কমন আৰু কুৱেশ্যন 10 কমন। এইফালে চোৱা আছে বিভাজন সূত্ৰ, এইটো চোৱা এই বিভাজন সূত্ৰ কেতিয়া প্ৰমাণ কৰিব আহে, গতিকে এইটো শিকি ল'বা। পাছত আমি যদি চাবলৈ যাওঁ 7.2 এইটো চোৱা 7.2, গতিকে 7.2 ফাৰ্ষ্টৰ চোৱা কুৱেশ্যন 1 আৰু কুৱেশ্যন 2 দুয়োটাই কমন আছে। পাছত চোৱা কুৱেশ্যন 3 চাই থৈ দিবা, ঠিক আছে। আজিকালি এনেকুৱা মেথছ আহি যায়, মানে আগতে যিকেইটা আহিছে এইবাৰ নাহিব পাৰে, তেনেকুৱা হৈ গৈছে, গতিকে শিকিব লাগিব এইকেইটা। কুৱেশ্যন 4 কুৱেশ্যন 5 পাছত চাব পাৰিছা কুৱেশ্যন 8 আৰু কুৱেশ্যন 9 শিকিবা। চ' ইয়াৰ ভিতৰত কুৱেশ্যন 8 মষ্ট ইম্পৰ্টেণ্ট 100% কমন, ঠিক আছে। কুৱেশ্যন 8 পাছত চোৱা 7.3, চোৱা 7.3 পৰা মাত্ৰ 1 নম্বৰ কেইটা শিকিবা, বাকীবোৰ শিকিব নালাগে, ঠিক আছে। চোৱা চেপ্টাৰ 8 ত্ৰিকোণমিতি। গতিকে চোৱা ত্ৰিকোণমিতি বহুতে ভয় খায় যে কেনে কৰিম কি কথা, গতিকে চোৱা তাৰ পৰা 8 মাৰ্ক আছে, ত্ৰিকোণমিতি চেপ্টাৰটোত 8 মাৰ্ক আছে, ঠিক আছে। গতিকে এইটোৰ পৰা কি আহিব, মিনিমাম 4টা MCQ আহিব, গতিকে MCQ কেইটা ডাইৰেক্ট কিতাপৰ পৰা উঠাই দিব, ঠিক আছে। এইটো চোৱা 8.1 পৰা তোমালোকে মাত্ৰ 3 নম্বৰটো শিকিবা। পাছত চোৱা ইয়াত কিছুমান কমন দেখা যায়, ঠিক আছে। গতিকে চোৱা পাছত ডাইৰেক্ট 11 নম্বৰ কেইটা শিকিবা, এইকেইটা MCQ আহিব পাৰে তাৰ পৰা। পাছত আছে চোৱা এইটো লিষ্ট চাব পাৰিছা, তালিকা 8.1, গতিকে তালিকা 8.1 যোনে নাজানা সিহঁতে এই চেপ্টাৰত মাৰ্কছ নোপোৱা, ঠিক আছে। আৰু যোনে ভালদৰে জানা সিহঁতে মাৰ্কছ পাবলৈ সক্ষম হ'বা, গতিকে যোনে যোনে এইটো শিকা নাই শিকি ল'বা। পাছত চোৱা EX কিমান 8.2, অনুশীলনী 8.2ৰ পৰা 1 নম্বৰ 1 শিকিবা আৰু 4 শিকিবা। পাছত চোৱা কুৱেশ্যন 2, কুৱেশ্যন 2ৰ পৰা ডাইৰেক্ট MCQ আহিব পাৰে, গতিকে এই গোটেইকেইটা শিকিবা, ইয়াত কমন নাই, এইটো শিকিবা শিকিবা, ঠিক আছে, এইকেইটা শিকিবা। কুৱেশ্যন 3 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে, এইটো 100% কমন কুৱেশ্যন 3 আৰু কুৱেশ্যন চোৱা কুৱেশ্যন 3ৰ কেইটা অংক আছে, 2টা অংক আছে, এইটো 3ৰ 1 আৰু এইটো চোৱা 3ৰ 2, গতিকে এইকেইটা কি কমন মেথছ, ঠিক আছে। আৰু এইকেইটা অলপ চাই থৈ দিবা। পাছত চোৱা 8.3, চোৱা 8.3ৰ পৰা বেছি অংক নাহে, গতিকে 8.3 যোনে নোৱাৰা সিহঁতে পঢ়িবই নালাগে। 8.3 পঢ়িবই নালাগে, অলপ চাবা, এইটো অংক অলপ চাবা। কুৱেশ্যন 2ৰ 1 দেখুওৱা যে এইটো আহিব পাৰে। বাকী আমি গুচি যাওঁ 8.4, চোৱাচোন 8.4ৰ পৰা মেথছ আহিব, মিনিমাম 4 মাৰ্ক ইয়াৰ পৰা আহিব, গতিকে আমি ধুনীয়াকৈ শিকিব লাগিব। ফাৰ্ষ্টত শিকিবা মান নিৰ্ণয় কৰা, কুৱেশ্যন 3ৰ 2টা অংক আছে, 2টা শিকিব লাগিব। পাছত চোৱা 4 নম্বৰ ডাইৰেক্ট MCQ, ইয়াৰ পৰা ডাইৰেক্ট MCQ আহিব পাৰে, গতিকে গোটেইকেইটা শিকিবা MCQ। চোৱা 5ৰ যিমানকেইটা অংক আছে গোটেইকেইটা শিকিবা, এটা আহিবই আৰু 4 মাৰ্ক। আৰু কুৱেশ্যন 6ৰ পৰা এটা আহিবই, ঠিক আছে, 5টা অংক আছে, এটা আহিবই আৰু ডাইৰেক্ট 4 মাৰ্কছ থাকিব, গতিকে এইকেইটা তোমালোকে শিকিবা, যিকেইটা দিছোঁ এইকেইটা শিকিলে যথেষ্ট, ঠিক আছে। এইটোতো গম পাইছাই ত্ৰিকোণমিতি কিছুমান প্ৰয়োগ, এইটো কাটি দিলে, এইটো নাই। পাছত আমি গুচি যাওঁ বৃত্ত। চ' বৃত্তটো আৰু সহজ হয়, কাৰণ তাত কিছুমান মেথছে আছে, 10.1 আৰু 10.2। এইটো চোৱা 10.1, গতিকে 10.1ত ক'বলৈ গ'লে একো নাই, সকলোৱে পাৰিব, চোকা আৰু ঘাটো বুলি কথা নাই, সকলোৱে পাৰিব, ইমান সহজ 10.1, ঠিক আছে। গতিকে 10.1 গোটেইকেইটা শিকি দিবা। 3 নম্বৰ কুৱেশ্যনটো MCQ কমন, এইটো এনচাৰ কি আছিল D। এইটো চোৱা মই এটা তোমালোকক চোৱা উপপাদ্য কমন দিওঁ, এইটো উপপাদ্য হৈছে কিমান, উপপাদ্য 10.2 আহিবই, ঠিক আছে, এইটো 100% আহিবই, উপপাদ্য 10.2 ধুনীয়াকৈ তোমালোকে শিকি ল'বা। পাছত চোৱা উপপাদ্য 10.2 নহ'লে উদাহৰণ 1, এই দুটাৰ পৰা এটা পৰীক্ষাত পাবাই, গতিকে উপপাদ্যটো শিকিবা, সেইটো বেছি ভাল। 10.2 চোৱা
এইটো ইমাম মেথছ 10.2 লৈকে আছে, বাকীবোৰ কি কৰিছে কেনসেল কৰিছে। গতিকে চোৱা 10.2 1 নম্বৰকে দেখিবা MCQ 2 নম্বৰ MCQ 3 নম্বৰ MCQ কুৱেশ্যন 4টো কমন। ইয়াৰ পৰা এনেকুৱা এটা মেথছ আহিব প্ৰমাণ কৰা যায়, ঠিক আছে। 4টো কমন, কুৱেশ্যন 6টো কমন, কুৱেশ্যন 8টো কমন। পাছত চোৱা এইফালে যদি আমি চাবলৈ যাওঁ কুৱেশ্যন 11 টো 100% কমন, প্ৰমাণ কৰা যায় এনেকুৱা দেখা পালেই কমন। কুৱেশ্যন 10 টো কমন, কুৱেশ্যন 13 টো কমন, কাৰণটো চোৱা কি প্ৰমাণ কৰা যায়, গতিকে এইকেইটা কমন। এতিয়া চোৱা অংকন, মই যদি অংকনত যাওঁ তেনেহ'লে কি হ'ব, তোমালোকে গম পোৱা অংকনৰ পৰা কি আহিব, মাত্ৰ এটা মেথছে আহিব আৰু তাৰ মাৰ্কছটো কিমান হয় 4 মাৰ্কছ, ঠিক আছে। আৰু কেতিয়াবা অংকনৰ পৰা এটা MCQ অহা দেখা গৈছে বৰ্তমান, গতিকে MCQ আহিলে ধুনীয়াকৈ লিখিবলৈ শিকিবা। MCQ আহিলে এইটো আহিব, MCQ 1 নম্বৰ কুৱেশ্যনটো MCQ আহিব, ঠিক আছে। যে এইটো দি ভাগ কৰোঁ আমি তেনেহ'লে আমাৰ এনচাৰ কিমান হ'ব, এইটো ভাগ কৰিলে চাবা ধৰি লোৱা এনেকৈ দিব MCQটো যে PQ ৰেখাক 5:8 অনুপাতত ভাগ কৰিছে। এতিয়া PQৰ মান কিমান, চোৱা যদি ভাগ কৰিছে মানে কি এইখিনি কি হ'ব 5, এইখিনি কি হ'ব 8। এতিয়া PQৰ মান কিমান, গতিকে আমি কি কৰি দিম যোগ কৰি দিম, 8 আৰু 5 যোগ কৰিলে কিমান হ'ব 13 হ'ব, গতিকে এইটো এনচাৰ হ'ব। গতিকে এনেকৈ 1 নম্বৰটো MCQ দিব পাৰে যদি MCQ আহে। অন্যথা চোৱা ইয়াত কুৱেশ্যন কিমানটা আছে 7টা কুৱেশ্যনে আছে, গতিকে 7টা কুৱেশ্যনৰ পৰা এটা আহিবই। আৰু চোৱা মই লিখি দিছোঁ এটা অংকত কিমান মাৰ্ক 4 মাৰ্ক, আৰু যদি এটা MCQ আহে তেনেহ'লে কি থাকিব 3 মাৰ্কছ থাকিবই। আৰু ইয়াত চোৱা ইয়াৰ পৰা বেলেগ আহিব নোৱাৰে, 7টা শিকিবা, ইয়াত কমন নাই, 7টা অংক আছে, গতিকে ধুনীয়াকৈ তোমালোকে শিকিবা, ঠিক আছে। আৰু পৰৱৰ্তী চেপ্টাৰৰ ভিডিঅ' মই পৰৱৰ্তী ভিডিঅ'ত মই জনাই দিম। আৰু তোমালোকে কি কি বাকী আছে বা কিমানখিনি পঢ়ি আছা কমেণ্ট বক্সত জনাবা, কমেণ্ট কৰিবা। ধন্যবাদ থাকিল সকলোকে।